সেই অন্ধৰ নিচিনাকৈ যে প্ৰেমত পৰ অন্ধৰ নিচিনাকৈ যে মোহত পৰ সেইকেইটাকো কৈছোঁ, তহঁতে আনক নালাগে মাৰ দেউতাৰক সুধি চাবি যে তহঁতৰ আচৰণত মাৰ দেউতাৰ সুখী হয় নে নহয়। আগতে যেন জুবিনক মানুহে চিনিয়ে নাপায় বা যিখিনি তেওঁলোকৰ আগৰ মানুহ, সেই অনামিকা, হিয়ামন, আকৌ হিয়ামন বা তেনেকুৱা ধৰণৰ যিবিলাক জুবিনে কেছেট বনাইছিলে, সেই এলবামবিলাক বনাই থকাৰ দিনৰ যিসকল ব্যক্তি, সেই ব্যক্তিসকল যেন মাটি ফুটি এইকেইদিনতে ওলাই আহিলে। অসমত এটা এনেকুৱা ৰূপ লৈছে বৰ্তমানে যে ল'ৰা ছোৱালীবিলাকৰ মাজত, নৱপ্ৰজন্মৰ মাজত সংস্কাৰ নামৰ বস্তুটো একেবাৰে শেষ হৈ পৰিছে। এই দিনকেইটাত জুবিন গাৰ্গৰ বিষয়ে কোনো মানুহে কেতিয়াও বেয়াকৈ কোৱা নাছিল, মাত্ৰ কৈছিল যে জুবিন গাৰ্গ গায়ক, তেওঁ শিল্পী নহয়। আৰু কথাটো সুলনাই সত্য, জুবিন গাৰ্গ সঁচাকৈ এজন গায়ক, তেওঁ কিন্তু শিল্পী নহয়, বা শিল্পী হ'বৰ কাৰণে যিখিনি গুণ লাগে সেই গুণখিনি জুবিন গাৰ্গৰ গাত নাই, আৰু সেইখিনি আহিবলৈ এতিয়া বয়সো নাই। আগতে মই এবাৰ কৈছোঁ যে কিছুমান এনেকুৱা ধৰণৰ অনুৰাগী আছে, সেই অনুৰাগীবিলাকৰ কাৰণে জুবিন গাৰ্গ ধ্বংস হৈ গ'ল। জুবিন গাৰ্গ সঁচাকৈ অসমৰ একেবাৰে হিয়াৰ আমঠু সকলোৰে, কিন্তু জুবিন গাৰ্গ ধ্বংস হোৱাৰ মূলতে হৈছে কিছুমান এনেধৰণৰ অনুৰাগী, যিবিলাক অনুৰাগী একেবাৰে অন্ধ হৈ পৰিলে জুবিন গাৰ্গৰ গীতৰ অৰ্থ কি বা জুবিন গাৰ্গে কি গাইছে সেইটো শুনিবলৈ তেওঁলোকৰ সময় নাই, কিন্তু জুবিন গাৰ্গৰ যেনেধৰণৰ আচৰণ, সেই আচৰণবিলাকক নৱপ্ৰজন্মই ফ'ল' কৰে। এতিয়া অসমত এনেকুৱা হৈ পৰিছে, যিয়ে বেয়া বেয়া গালি দিব, যিয়ে লাগ-বান্ধ নোহোৱাকৈ কথা ক'ব, যিয়ে চিঞৰি চিঞৰি কথা ক'ব পাৰিব, আৰু গালি মূল কথাটো হৈছে গালি, মানুহক উপলুঙা কৰা আৰু গালি, এইকেইটা যদি দিব পাৰে তেতিয়াহ'লে সেই মানুহৰ হাৰ্থব হৈ যায়। মই এইটো ক'বলৈ যোৱা নাই যে জুবিন গাৰ্গ একোৱেই নহয়, সেইটো ক'বলৈ যোৱা নাই, কিন্তু জুবিন গাৰ্গক ধ্বংস কৰা হ'ল। নৱপ্ৰজন্মৰ এনেকুৱা কিছুমান দেখিছোঁ, 18-20 বছৰীয়া যিবিলাক ল'ৰা, 18-20-25 বছৰীয়া যিবিলাক ল'ৰা ছোৱালী, তেওঁলোকে এনেকুৱা কৰা দেখিছোঁ যে আগতে যেন জুবিনক মানুহে চিনিয়ে নাপায় বা যিখিনি তেওঁলোকৰ আগৰ মানুহ, সেই অনামিকা, হিয়ামন, আকৌ হিয়ামন বা তেনেকুৱা ধৰণৰ যিবিলাক জুবিনে কেছেট বনাইছিলে, সেই এলবামবিলাক বনাই থকাৰ দিনৰ যিসকল ব্যক্তি, সেই ব্যক্তিসকল যেন মাটি ফুটি এইকেইদিনতে ওলাই আহিলে। তেওঁলোক যেন জন্ম হোৱাৰ পাছত তেনেকৈ তেওঁলোকৰ যেন ডেকা অৱস্থা নাছিলে। এতিয়া নতুন প্ৰজন্মটোৱে সেই তেনেকুৱা কৰে, বা মানুহক সেই নতুন প্ৰজন্মটোৱে তেনেদৰে বুজাবলৈ যায় যে জুবিন গাৰ্গৰ বিষয়ে বাকী কোনো একো নাজানে, মাত্ৰ সেইকেইটাইহে জানে। যিকেইটা সেই তেনেকুৱা অন্ধ অনুৰাগী, সেই অন্ধ অনুৰাগীকেইটাইহে জানে। মানুহ যেতিয়া অন্ধ হৈ পৰে কাৰোবাৰ মোহত, কাৰোবাৰ প্ৰেমত যেতিয়া মানুহ অন্ধ হৈ পৰে, সেইসকলক বুজোৱাটো কেতিয়াও সম্ভৱ নহয়। আৰু অসমত সেই তেনেকুৱা হ'বলৈ গৈ আছে। প্ৰতিভা সকলোৰে আছে, ভিক্টৰ দাস, জুবিন গাৰ্গ সকলোৰে প্ৰতিভা আছে, কিন্তু সেই বুলি জুবিন গাৰ্গৰ যিবিলাক মাতলামি, ভিক্টৰ দাসৰ যিবিলাক মাতলামি, সেই মাতলামিবিলাকক ফ'ল' কৰিব লাগিব বুলি কোনো কথা নাই। কিন্তু বৰ্তমানে অসমত এয়াই চলি আছে। যিসকলে কৈ থাকে যে জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান, জুবিন গাৰ্গৰ প্ৰতিটো কথাই, জুবিন গাৰ্গৰ সাজপাৰ, জুবিন গাৰ্গৰ কথা বতৰা সকলোবিলাক ফ'ল' কৰোঁ বুলি, যে ভগৱানৰ দৰে সেই অন্ধৰ নিচিনাকৈ যে প্ৰেমত পৰ অন্ধৰ নিচিনাকৈ যে মোহত পৰ সেইকেইটাকো কৈছোঁ, তহঁতে আনক নালাগে মাৰ দেউতাৰক সুধি চাবি যে তহঁতৰ আচৰণত মাৰ দেউতাৰ সুখী হয় নে নহয়। তো আনৰ কথা বাদ দিছোঁ, তহঁতৰ মাৰ দেউতাৰক সুধিবি। আৰু যি পুৰণি যিখিনি মানুহ, ইয়াৰ আগৰ যিটো প্ৰজন্ম, আমাতকৈ ওপৰৰ যিখিনি চাম, সেই চামটোৰ যিখিনি মানুহ, সেই মানুহখিনিক জুবিন গাৰ্গৰ কথা, জুবিন গাৰ্গৰ সপক্ষে ক'বলৈ গৈ কিছুমানে ইমান বেয়াকৈ গালি পৰা দেখিছোঁ, ইমান বেয়াকৈ কয় যে সংস্কাৰ কি বস্তু, সেই বস্তুখিনি আহিছে ক'ৰ পৰা। তো সেই তেনেকুৱা সংস্কাৰ হ'বৰ কাৰণে সেই বস্তুখিনি হয় ঘৰৰ ভিতৰৰ পৰা আহিব লাগিব, নহয় কাৰোবাক ফ'ল' কৰিব লাগিব। গতিকে অসমখনত বা এতিয়া অসমত এই নতুন প্ৰজন্মটোৰ এটা চামে কেনেকুৱা ধৰণৰ সংস্কাৰ লৈছে সেইটো আপোনালোকে ভাবক, আৰু ভৱিষ্যতে কি হ'বলৈ গৈ আছে এবাৰ মনত ভাবক। সেই তেনেকৈ অপমান পোৱাৰ ভয়ত বহুতো বয়সস্থ মানুহে আজিকালি নতুন প্ৰজন্মটোক কাকো একো নোকোৱা হ'ল। কাৰণ কিবা এটা যেতিয়া কৈ দিব বা কিবা এটা যেতিয়া মুখেৰে মাতি দিব, মাতি দিয়াৰ লগে লগে অপমান পাব, আৰু অপমান পোৱাৰ ভয়ত তেওঁলোকে মনে মনে থাকে, আৰু মনে মনে থকাৰ কাৰণেই তেনেকুৱা উচ্ছৃংখলতাক ফ'ল' কৰি এতিয়া নতুন প্ৰজন্মৰ বহুখিনি ল'ৰা ছোৱালী তেনেকুৱা হৈ গৈছে যে মানুহক কথা ক'ব নাজানে, কাৰ লগত কথা কেনেকৈ পাতিব লাগে তাক নাজানে, মুখত দুটা ইংৰাজী শব্দ ফুটালে বুলিয়েই সেইটো আধুনিক হৈ নাযায়, নাইবা মুখত দুটা ইংৰাজী শব্দ কৈ ভাল কাপোৰ পিন্ধিলে বুলিয়ে, ষ্টাইলত কথা পাতিলে বুলিয়ে, হাতত এনেকৈ চিগাৰেটডাল লৈ তিনিআলিৰ চুকত ওপৰলৈ চাই হুঁপি দিলে বুলিয়ে সেইটোত আধুনিকতাৰ প্ৰভাৱ পৰা বুলি নকয়। আধুনিক মনৰ পৰা হ'ব লাগিব, তেতিয়া আধুনিক বুলি কয়। ব্যৱহাৰৰ পৰা আধুনিক হ'ব লাগিব, তেতিয়া আধুনিক বুলি কয়। সকলো ফালৰ পৰা যেতিয়া আধুনিক হয়, জ্যেষ্ঠজনক যেতিয়া সন্মান কৰিব জানে, সেইটোক আধুনিক বুলি কয়। কিছুমান উচ্ছৃংখল মানুহৰ জীৱন প্ৰণালী, উচ্ছৃংখল মানুহৰ আচাৰ ব্যৱহাৰ, উচ্ছৃংখল মানুহৰ মুখৰ যি কথা কোৱাৰ লাগ-বান্ধ নোহোৱা যি ষ্টাইল, সেই ষ্টাইলক যেতিয়া ফ'ল' কৰিব, তেতিয়া সংস্কাৰ গুচি এনেকুৱা ধপাত হ'বই। ভিডিঅ'টো আগবঢ়ালোঁ, বিচাৰ আপোনালোকৰ।
মই কি কৈছোঁ শুদ্ধ কৈ আছোঁ নে ভুল কৈ আছোঁ সেইটো বিচাৰ আপোনালোকে কৰিব।